পূজা বুলি ক'লে চাহ মিঠাই প্ৰসাদ আৰু খিচিৰি হ'ল বিশেষ নহয় জানো। গতিকে পূজাৰ দিনত খিচিৰি খাব নাপালে ভালো নালাগে। আমাৰ গাঁৱতে দুঘৰত পূজা আছিলে, নিমন্ত্ৰণ আছিলে। দুপৰীয়া এঘৰলৈ গ'লোঁ, তাতেও খিচিৰি খালোঁ আৰু সন্ধিয়াকৈ এঘৰত গ'লোঁ, তেওঁলোকেও চাহ মিঠাই প্ৰসাদ দি শেষত খিচিৰি খাবলৈ দিলে আৰু খিচিৰি বহুত টেষ্টি আছিলে। পেট ভৰাই খালোঁ। এনেকৈ বহুত ধুনীয়াকৈ দিনটো পাৰ কৰিলোঁ। ৰাতিপুৱা প্ৰথমে আমি ল'ৰা ছোৱালীক লৈ, ভাগিনীজনীক লৈ শৰাই এখন লৈ মন্দিৰলৈ গ'লোঁ আৰু আপোনালোক সকলোকে অৰ্চনা ছবি চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আৰু এতিয়া আমি মন্দিৰ আহি পালোঁ। এতিয়া মন্দিৰৰ পৰিৱেশ অকণমান দেখুৱাই দিছোঁ, এয়া চাই থাকিব ভিডিঅ'টো। আমি খুব ধুনীয়াকৈ পূজা কৰিব পাৰিলোঁ। মানুহো বেছি ভিৰ নাছিলে। চাকি বন্তি দি ধুনীয়াকৈ গাখীৰো ঢালিব পাৰিলোঁ আৰু এতিয়া আহি আছোঁ এতিয়া ঘৰলৈ বুলি। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ। ওচৰৰে এঘৰত পূজা খাবলৈ আহিলোঁ, নিমন্ত্ৰণ আছিলে আৰু তেওঁলোকে চাহ প্ৰসাদ মিঠাই খাবলৈ দি শেষত খিচিৰি দিলে। খিচিৰি খালোঁ। খিচিৰি খাই লৈ ঘৰলৈ আহিলোঁ। সন্ধিয়াকৈ আকৌ এঘৰত গ'লোঁ, তেওঁলোকে নতুনকৈ মন্দিৰ ল'লে। তেওঁলোকেও চাহ মিঠাই প্ৰসাদ খাবলৈ দি শেষত খিচিৰি খাবলৈ দিলে আৰু খিচিৰি বহুত টেষ্টি আছিলে। খাওঁতে বহুতখিনিয়ে খাই দিলোঁ আৰু ল'ৰা নোযোৱাৰ কাৰণে ল'ৰাৰ কাৰণে অকণমান দি পঠালে। আৰু আজি শিৱৰাত্ৰিৰ দিনটো খুব ধুনীয়াকৈ খিচিৰি খাই সকলোৰে লগত মিলা প্ৰীতিৰে দিনটো পাৰ কৰিলোঁ। সকলোৰে মংগল হওক, লগতে আমাৰো ভগৱানে মংগল কৰক। আজিলৈ বাই বাই।